তোমালোকক লাষ্ট ক্লাছত কুৱেশ্যন নম্বৰ 11 এইটো কৰাই দিছিলোঁ হয় নে নহয় 14 ইনটু ৰুট 6 40 ইনটু ৰুট 6 এতিয়া কুৱেশ্যন নম্বৰ 12টো তোমালোকক কৰিব দিছিলোঁ আৰু পেটাৰ্ণটো একে আছিলে বহুতে কৰি দেখাইছে অলমষ্ট 60 ষ্টুডেণ্টছে কৰি দেখাইছে আৰু বাকী যোনে যোনে কৰা নাই তোমালোকে কৰিবা মই টিপছটো দি দিব পাৰোঁ যোনে যোনে কৰিছে মেক্সিমামৰ শুদ্ধই হৈছে গতিকে কুৱেশ্যন নম্বৰ 12টো মই এনেই জাষ্ট এবাৰ অলপ ডিছকাশ্যন কৰি দিওঁ ইয়াতে তোমাৰ x প্লাছ 1 টু দি পাৱাৰ 6 প্লাছ x মাইনাছ 1 টু দি পাৱাৰ 6 ইয়াৰ প্ৰথমতে ভেলুটো উলিয়াই ল'ব দিছিলে ঠিক আছে মোক বাৰু কৈ দিছোঁ ইয়াৰ ভেলুটো আনচাৰটো ওলাবগৈ তোমালোকৰ 2x টু দি পাৱাৰ 6 প্লাছ 30x টু দি পাৱাৰ 4 প্লাছ 30x স্কুৱাৰ প্লাছ 2 এইটো এই এক্সপ্ৰেশ্যনটো মানে এই দুইটা এড কৰাৰ পিছত আমি ৰিজাল্টটো এইটো পাম আমি যেতিয়া এইটো উলিয়াই ল'ম তাৰপিছত তোমালোকৰ এইটো পেটাৰ্ণত থকা এটা প্ৰব্লেম দিয়া আছে যে √2 প্লাছ 1 টু দি পাৱাৰ 6 প্লাছ √2 মাইনাছ 1 টু দি পাৱাৰ 6 গতিকে ইয়াৰ ভেলুটো উলিয়াব লাগিব আল্টিমেটলি এই পেটাৰ্ণ এই কুৱেশ্যনটো এইটো পেটাৰ্ণত আছে গতিকে ইয়াতে খালি x নাই যেনিবা √2 আছে 1 নাই সৰি 1টোতো 1 আছে তাৰমানে x নাই ইয়াত যোনটো x আছিলে x ৰ ভেলু তোমালোকে √2 পাতি দিলেই হ'ল তাৰমানে ইয়াতে তোমালোকে এই এক্সপ্ৰেশ্যনটোত 2 ইনটু x নাপাতিবা √2 টু দি পাৱাৰ 6 প্লাছ 30 ইনটু x এইটো ওলাইছিলে কিন্তু আমাৰ ইয়াত x নাই √2 টু দি পাৱাৰ 4 প্লাছ 30 ইনটু √2 স্কুৱাৰ প্লাছ 2 এইটো তোমালোকে চিম্প্লিফাই কৰিবা চিম্প্লিফাই কৰিলে তোমালোকৰ আনচাৰটো ওলাব I think 198 গতিকে এইটো কৰি চাবা আৰু যোনে যোনে কৰিলাতো ভালেই ভেৰি গুড এতিয়া আমি ইয়াৰ পিছৰ কুৱেশ্যনটো কৰিম ঠিক আছে কুৱেশ্যন নম্বৰ 13 কুৱেশ্যন নম্বৰ 13 তোমালোকে লিখি লোৱা so that 9 to the power n plus 1 minus 8n minus 9 is divisible by 64 দিয়া আছে whenever n is a positive integer এনৰ ভেলুটো ইয়াত কৈছে যে এনটো ইয়াত যিটো হ'বগে এইটো এনটো তোমালোকে সদায় পজিটিভ নাম্বাৰ ধৰিব লাগিব নিগেটিভ নাম্বাৰ ধৰিলে নহ'ব হ'ব বাৰু এইটো একো নাই এইটো কণ্ডিশ্যন আমি ফুলফিল কৰি পেলাই কামটো কৰিব লাগিব কুৱেশ্যনটো দেখাত বহুত টান যেন লাগিলেও বস্তুটো ইজি হয় এইডোখৰলৈকে তোমালোকৰ ইম্পৰ্টেণ্ট যে কি দেখাব লাগে 9 টু দি পাৱাৰ n প্লাছ 1 মাইনাছ 8n মাইনাছ 9 ইজ ডিভিজিবল বাই 64 তাৰমানে 64ৰে এই যিটো এটা আমাৰ নাম্বাৰ বুলি ধৰি লোৱাচোন এইটো এটা নাম্বাৰ বুলি ধৰি লোৱা মই ধৰিহে ল'ব কৈছোঁ এইটো এক্সপ্ৰেশ্যন হয় টাৰ্ম আছে তিনিটা টাৰ্ম আছে গতিকে এই 64ৰে এই বস্তুটো গোটেইটোক ডিভিজিবল হয়নে নহয় বুলি কথা নাই দেখাব কৈছে হয় বুলি চ' বুলি কৈছে নহয় দেখাব কৈছে চেক বুলি কোৱা হ'লে বেলেগ কথা আছিলে এতিয়া মই তোমালোকক এটা উদাহৰণ দিওঁ যেনিবা মই ক'লোঁ যে 10টোক 2ৰে ডিভিজিবল হয় যদি হয় মানে যদি হয় ডিভিজিবল হয়নে নহয় যদি হয় তেতিয়াহ'লে কি হ'ব আনচাৰটো তোমালোকে জানা 10টোক 2ৰে ডিভাইড যায় আনচাৰটো এটা হোল নাম্বাৰ ওলাইছে হয়নে নহয় যদি কওঁ মানে হেৰি ডেচিমেলত ওলাব নালাগিব আনচাৰটো তাৰমানে ডিভিজিবল হয়নে নহয় চাব ক'লে ধৰা 10x এইটো এটা মই টাৰ্ম দিছোঁ আৰু মই কৈছোঁ যে 10x টাৰ্মটোক 5ৰে ডিভিজিবল হয়নে নহয় তোমালোকে দেখাব লাগে যদি কওঁ যে 10xটোক মই 5ৰে ডিভাইড কৰিলে আনচাৰটো 2x পাইছোঁ তাৰমানে এইটো কি 5ৰে ডিভিজিবল হৈছে সেইটো কাৰণে তোমালোকে আনচাৰটো 2x এটা টাৰ্ম পাইছা তাৰমানে ইয়াত আমি কি কৰিব লাগিব 9 টু দি পাৱাৰ n প্লাছ 1 মাইনাছ 8n মাইনাছ 6 এইটো ডিভিজিবল বাই 64 বুলি দেখাব হ'লে মানে এনেকুৱা এটা নাম্বাৰ ওলাবগৈ লাগিব মানে এইটো এক্সপ্ৰেশ্যন আমি ব্ৰেক কৰিম এতিয়া ব্ৰেক কৰি এনেকুৱা এটা নাম্বাৰ ওলাব লাগিব যাতে তোমাৰ 64ৰে ডিভাইড হয় কেনেকৈ কৰিম আমি চাবা এতিয়া একেবাৰে ইজি হয় বা কেনেকৈ কৰিম
ডিভিজিবল হলে মানে ওপৰতলে কেনসেল যাব আলটিমেটলি কথা হেতুই হয়নে নহয় সলিউশন লিখা এটা কাম কৰা এইটো কৰিবৰ সুবিধাৰ কাৰণে এটা কাম কৰো দেই এই যে তোমালোকে 9 to the power n plus 1 আছে মানে এইটো যে অকল এইটো 9 to the power n plus 1 মানে যিকোনো ইয়াৰে যিকোনো এটা বস্তু মই 9 to the power n plus 1 টো লৈ ললো মোৰ এইমটো হ'ল যে এইটো ত্ৰিপুৰা ডিভিজিবল হয় বুলি দেখাব লাগে মই তাৰ কাৰণে যেনেকৈ নকৰো সেইটো মোৰ কথা তাৰমানে তোমালোকৰ কথা 9 to the power n plus 1 মই যদি এটা নাম্বাৰ লৈ ললো আৰু ইয়াক যদি মই ব্ৰেক কৰো 9 to the power n plus 1 টোক তোমালোকে 1 plus 8 9 টো কেনেকৈ লিখিব পাৰা to the power n plus 1 মই এইটো কিবা ভুল হৈছে নেকি নাই লিখো 9 to the power n plus 1 টো 1 plus 8 to the power n plus 1 লিখিব পাৰা তো তোমালোকে যদি 10 লোৱা তুমি 10 টোক 1 plus 9 লিখিব পাৰা ন যদি 10 স্কোয়াৰ লোৱা 1 plus 9 স্কোয়াৰ কৰিলো আলটিমেটলি আনসাৰ একেটাই ওলাব গতিকে মই প্ৰথমতে কৰিলো কি 9 টোক 1 plus 8 to the power n plus 1 এনেকৈ ভাগ কৰি ললো এইটো চোৱা এইটো বাইনোমিয়েল থিওৰেমৰ এপ্লাই কৰি পেলাই আমি এক্সপ্ৰেছনটো ভ্যালু উলিয়াব পাৰো আমি ভ্যালু কেনেকৈ উলিয়াও n plus 1 c 0 এইটো ফাৰ্স্ট টাৰ্মটো আহিব 1 to the power ৰবা ইয়াতে তোমাৰ চোৱা মই এটা কথা কওঁ দেই ইয়াতে তোমালোকৰ n plus 1 c0 কৈছো যে এইটো তোমালোকৰ ভয় খাব লাগিব কথা নাই যদি তোমালোকৰ সাপোজ x কিউব থাকিলতেন বা তোমাৰ ইয়াতে যদি তোমাৰ অকল তোমাৰ 3 4 এনেকুৱা থাকিলতেন তেতিয়াহলে তোমালোকে n ৰ ভ্যালু হেতু ললাহেতেন কিন্তু ইয়াত পাৱাৰটো চোৱা এটো চোৱা পাৱাৰটো ইনডেক্সটো কিমান n plus 1 তাৰমানে n নাই নহয় জানো n নাই আমি আগত যেনেকৈ কৰি আহিছিলো n থাকে গতিকে n পাতো ইয়াত n নাই গতিকে n plus 1 আছে পাৱাৰটো গতিকে ইয়াত ফাৰ্স্ট পাৱাৰটো এনেকৈ আহিব ন n plus 1 c0 1 to the power কি আহিব n minus r আছিলে n ৰ ভ্যালু যেন বা ইয়াত n plus 1 হেটো কথা আৰু বেলেগ কথা নাই আপুনি ইয়াতে তোমালোকে যদি ক্লিয়াৰ হ'ব লাগে হিয়াৰ n is equal to n plus 1 বুলি লিখি লোৱা কাৰণ n ৰ ভ্যালুটো ইয়াত n plus 1 হে আছে গতিকে n plus 1 c0 1 to the power n plus 1 minus 0 মই ডাইৰেক্ট কৰিছো ঠিক আছে to the power 8 to the power প্ৰথম কি হয় r ৰ ভ্যালু 0 লৈছো 8 to the power 0 এটো ফাৰ্স্ট টাৰ্ম সেকেন্ড টাৰ্মটো কেনেকৈ লিখিবা n plus 1 c1 হয় না নহয় 1 to the power n plus 1 minus 1 তাৰমানে r ৰ ভ্যালু -1 এটো কি কৰিছো তোমালোকে সবে বুজি পাইছা যদি তোমালোকে আগৰ দুটা ভিডিওত বা তিনটা ভিডিও দিয়া আছে এখিনি যদি ক্লাস কিটা বুজি পাইছলা এটো ডেফিনেটলি বুজি পাবা 1 to the power n minus 1 n নাই জানিবা n plus 1 আছে এটো কি ডাঙৰ কথা হল তাৰ পিছত 8 to the power r ৰ ভ্যালু 1 পাতিছো এনেকৈ কৰি গৈ থাকিব লাগিব প্লাস n plus 1 c এবাৰ r ৰ ভ্যালু 2 পাতিম 1 to the power n ৰ ভ্যালু n plus 1 এবাৰ মাইনাস কিমান হ'ব 2 যেটো আছে আৰু এটো মানে n minus r নহয় জানো ফৰ্মুলাটো গতিকে ইয়াতে n plus 1 minus 2 into 8 to the power 2 এনেকৈ গৈ থাকিব তাৰ পিছতে আৰু এটা কৰি যাও প্লাস n plus 1 c 3 1 to the power n plus 1 minus 3 into 8 কিমান আহিব কিউব এনেকৈ গৈ থাকিব মানে নহয় ইয়াৰ পিছৰ টাৰ্মটো মই এডখৰে কৈছো হা ইয়াত কৈছো ইয়াত মানে এনেকৈ গৈ থাকিব আৰু গতিকে আমি এনেকৈ দি দিও লাষ্ট টাৰ্মটো কি হ'ব চাবা লাষ্ট টাৰ্মটো চোৱা ncn হয় তাৰমানে n plus 1 c n টো নাই গতিকে n plus 1 আছে যে n plus 1 হ'ব মানে ncn আছিল ন লাষ্ট টাৰ্মটো ncn গতিকে n plus 1 হলে n plus 1 হ'ব ইয়াতো তলতো n plus 1 হ'ব তাৰ পিছত 1 ৰ পাৱাৰ 1 ৰ পাৱাৰ তুমি n plus 1 দিয়া 1 ৰ পাৱাৰ যি নিদিয়া হেতু আমি এক্সপ্ৰেছনটো একো 1 ৰ ভ্যালু নাপাতিলেও হৈ যাব একচুয়ালি মই 1 ৰ ভ্যালু পাতি দিছো 1 ৰ ভ্যালু নাপাতিলেও হয় গতিকে ইয়াত 1 টো থাকক বা নাথাকক আমাৰ কোনো কথা নাই 1 ৰ পাৱাৰ তুমি যি মানে নিদিয়া হেতু 1 এ হ'ব গতিকে ইয়াতে তুমি 8 to the power কি আছিল লাষ্ট ncn ফৰ্মুলাটো কি আছিল লাষ্ট টাৰ্মটো ncn x to the power n minus n y to the power n সব মানে n হৈ যায় ন গতিকে ইয়াতে y to the power n plus 1 লাষ্ট টাৰ্মটো r ৰ ভ্যালু যেটো পাতিম 8 ৰ পাৱাৰ হেতু আহিব লাষ্ট টাৰ্মটোত n plus 1 ওকে এটো হলকে তোমালোকে এটো লিখি লোৱাছোন লিখি যোৱাটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হা ঠিক আছে এটা চোৱা এটোকে 9 to the power n plus 1 এটোকে আমি ব্ৰেক কৰিছিল হয় নহয় এটা চোৱা ফাৰ্স্ট টাৰ্মটোৰ পৰা কি আহিব n plus 1 c0
ইয়াৰ ভ্যালু কিমান হ'ব কি কৈছিলো মই যদি তোমাৰ হেৰি হয় NC 0 হয় বা NC n হয় দুইটাৰ ভ্যালু কিমান আহে 1 আহে গতিকে এটো ফাৰ্স্ট টাৰ্মটোৰ ইয়াৰ ভ্যালুটো 1 তাৰ পিছত 1 ৰ পাৱাৰ জি নাথাকক 1 ৰ পাৱাৰ জি নাথাকক এটো 1 হ'ব 8 টু দি পাৱাৰ 0 তাৰ ভ্যালু 1 তাৰ মানে ফাৰ্স্ট টাৰ্মটো 1 * 1 * 1 ফাৰ্স্ট টাৰ্মটোৰ ভ্যালু আহিলে আমাৰ 1 সেকেন্ড টাৰ্মটো চোৱা n+1 c1 গতিকে n+1 c1 ইয়াৰ ভ্যালুটো আমি ফাৰ্স্ট এবাৰ উলিয়াই লওঁ ঠিক আছে এডখৰতে মই অকমান কৈ দিছো n+1 c1 ইয়াতে কি আছিলে n+1 ফেক্টৰিয়েল আৰু তলত n+1 - 1 in factorial into 1 factorial 1 factorial to 1 factorial মানে n+1 factorial তাৰ পিছতে n+1 মানে n - r আছিলে n - n ৰ ভ্যালুটো n+1 r ৰ ভ্যালু 1 গতিকে n+1 - r 1 factorial এটো চোৱা n+1 factorial টো এনেকৈ ৰাখি দিয়াচোন তলত এটো কিমান হ'ব এটো হ'ব তোমাৰ n এটো প্লাস এ মাইনাস এনেকুৱা হ'ব n factorial তাৰ পিছত 1 factorial ইয়াত এটা চাবা দেই কাম এটা কৰিম ব্ৰেক কৰিম ব্ৰেক কেনে কৰিম চাবা দেই যদি n+1 factorial হয় মানে ধৰা এনেকুৱা ধৰা 2 factorial হয় 2 factorial হলে তোমালকে কি লিখা 2 * 1 বা 5 factorial 5 factorial হলে তোমালকে কি লিখা 5 * 4 * 3 * 2 * 1 এনেকৈ লিখি থাকা জানো তাৰমানে কি হয় প্ৰথম যেটো আহে হেতু প্ৰথম আহে তাৰ পিছত এক এককে কমি কমি গৈ থাকে দেখিছানে গতিকে ইয়াতে তোমালোকৰ n+1 factorial মানে কি হ'ব প্ৰথমতে n+1 * হ'ব তাৰ পিছত n+1 - 1 * হ'ব কেলে চোৱা প্ৰথম 5 * হ'ল তাৰ পিছত 5 তকৈ 1 কম হ'ল হেতু মাল্টিপ্লাই হ'ল তাৰমানে 4 তাৰ পিছতো 4 তকৈ 1 কম হ'ল হেতু মাল্টিপ্লাই হ'ল 3 গতিকে ইয়াত আমি বেছিকে নকৰো তাৰমানে এইটো চোৱা 5 factorial টো তোমালোকে যদি ইচ্ছা কৰা তোমালোকে 5 * 4 factorial এডখৰটো ৰাখি দিব পাৰা কাৰণ 4 factorial মানে তোমালোকে যদি ব্ৰেক কৰা আকৌ এটো গুটেটো লিখিব পাৰা মানে কি কৈছো চোৱা ভালকে বুজি লোৱা যে 5 factorial বুলি ক'লে 5 এনে 5 factorial বুলি ক'লে কি হয় 5 * 4 * 3 * 2 * 1 হয় যদি কয় যে নাই 5 factorial টো মই 5 * 4 factorial ৰাখি দিওঁ তো তোমালোকে ৰাখি দিব পাৰা কাৰণ 4 factorial মানে তোমাৰ কি হয়নো আকৌ আলটিমেটলি এটো 4 factorial টো ভাঙি দিলে 4 * 3 * 2 * 1 হ'বই একেটাই কথা কেলে ৰাখি দিম ইয়াত মই ৰাখি দিম তাৰমানে তেতিয়া প্ৰথমতে n+1 টো আহিলে ন মানে n+1 factorial আছিলে যে n+1 টো আহিলে তাৰ পিছৰ টাৰ্মটোত একটা মাইনাস হ'ব তাৰমানে এইটো চোৱা প্ৰথম 5 আছিলে তাৰ পিছত এটা মাইনাস হৈ মাল্টিপ্লাই হৈছে 5 পৰা 1 মাল্টিপ্লাই কৰিলে 4 হয় এটো কাৰণে ডাইৰেক্ট মাল্টিপ্লাই বাই 4 কৰিছো এতিয়া n+1 তকৈ 1 মাইনাস হ'ব লাগিব ন তো n+1 - 1 ইয়াত মই ফেক্টৰিয়েল ৰাখি দিলো এই যে ফেক্টৰিয়েলটো মই ৰাখি দিলো মানে আমাৰ দৰকাৰ নাই পিছত আমাৰ এটো কটাকটি হৈ যাব হেতু কাৰণে চোৱা n+1 টো আমি এনেকৈ ৰাখিলো এইটোৱে কেনসেল হ'ল n ফেক্টৰিয়েল হ'ল নে ঠিক আছে তাৰ মানে n+1 ফেক্টৰিয়েল টোক মই n+1 * n ফেক্টৰিয়েল এডখৰকে ৰাখি দিব পাৰো তলত যে n ফেক্টৰিয়েল আছে এইটোৱে মই কটাকটি কৰি দিলো আলটিমেটলি একেখিনিয়ে হ'ব গতিকে ওপৰত যেটো হ'ব তলত হেতুৱে হ'ব মাল্টিপ্লাই কেনসেল কৰি দিলো 1 ফেক্টৰিয়েল মানে 1 তাৰ মানে এটো ভ্যালু আহিলে n+1 একদম ক্লিয়াৰ হ'ব লাগিব কথাটো যে n+1 c1 তাৰ ভ্যালুটো n+1 কেনেকৈ আহিলে গতিকে কেনেকৈ আহিলে তোমালোকে এডখত সাইডত কৰি ল'বা এটো সাইডত তোমালোকে কৰি লোৱাটো বহুত ইম্পৰ্টেন্ট নহলে পাহৰি থাকিবা n+1 ফেক্টৰিয়েল টোক তোমালোকে n+1 * n ফেক্টৰিয়েল এডখৰতে পালা ইয়াৰ ভ্যালু গতিকে ইয়াৰ n ফেক্টৰিয়েল ওপৰত তলে কেনসেল হৈ গ'ল গতিকে আনসাৰটো আহিলে n+1 তাৰ মানে n+1 এটোৱে মাল্টিপ্লাই হ'ব ইয়াৰ ভ্যালুটো n+1 পালা কাৰ ভ্যালু এটো n+1 c1 ইয়াৰ ভ্যালুটো কোন তোমালোকে পালা n+1 তাৰ পিছত 1 to the power 1 ৰ পৰা j নহক কাম নাই গতিকে 1 টো নকৰো 8 to the power 1 মানে into 8 লিখিব পাৰা হ'ল ভালকে পুৰা ক্লিয়াৰ আছে তাৰ পিছতে ইয়াৰ পিছত এই যোনটো আছে এটো আমি ব্ৰেক নকৰো এটো n+1 c2 n+1 c2 টো মই এনেকৈ ৰাখি দিওঁ যদি এনেকৈ ৰাখো একো কথা নাই n+1 c2 এনেকৈ ৰাখি দিওঁ n+1 c2 তাৰ পিছত চোৱা n+1 c2 ক'ত গ'ল এটো n+1 c2 এনেকৈ ৰাখি দিলো 1 ৰ পৰা যি হয় এটো 1 হৈ যাব তাৰপা 8 স্কয়াৰ আহিলে তাৰমানে 8 স্কয়াৰ মানে এটো আমি 8 স্কয়াৰ এনেকৈ লিখিব পাৰো ঠিক আছে তাৰ পিছত পিছৰ টাৰ্মটো চোৱা n+1 c3 আছে এটো আমি n+1 c3 এ ৰাখি দিওঁ
প্লাছ n প্লাছ 1 c3 1 তাৰপিছত 1ৰ পাৱাৰ আছে 1ৰ পাৱাৰ আমাক নালাগে যি হ'ব 1 হ'ব 8 কিউব আহিলে তাৰপিছত ইনটু 8 কিউব হ'ব দেই প্লাছ এইখিনি আৰু আমি এনেকৈ লিখি দিব পাৰোঁ আৰু লাষ্ট টাৰ্মটো আমাৰ কি আছে n প্লাছ 1 c n প্লাছ 1 8 টু দি পাৱাৰ n প্লাছ 1 এইটো আমি এনেকৈ ৰাখি দিওঁ যে n প্লাছ 1 c n প্লাছ 1 8 টু দি পাৱাৰ n প্লাছ 1 এইটো আমি এনেকৈ ৰাখি দিলোঁ কেলে ৰাখিলোঁ চাবা এতিয়া টান লাগিবলগীয়া একো নাই অকণমান ব্ৰেইনটো ইউজ কৰিব লাগিব চবেই হা চবৰে ধুনীয়া এটা ভাবিব পৰা কেপাচিটি আছে আগ্ৰহটো আছে ইণ্টাৰেষ্টটো আছে তোমালোকে পাৰিবা মেইন ইণ্টাৰেষ্ট লাগে এইবোৰ পঢ়িবলৈ যদি বোলে ইণ্টাৰেষ্ট নাই তেতিয়াহ'লে অশান্তি পাবা অলপ ইউজ কৰিবলগীয়া হৈছে ন ব্ৰেইনটো মানে এবাৰ চাই লোৱা ৰিপিট কৰি চাই লোৱা কি কৰিলা এডোখৰ লাগে এই যে মই এইটো এক্সপ্ৰেছন কেনেকৈ হ'ল যে কৰাইছোঁ এইটো ছাইডত কৰি থবা নহ'লে পিছত পাহৰি থাকিবা এইটো ক'ৰ পৰা আহিলে কেনেকৈ আহিলে অলপ ভাবিব পৰা শক্তি থাকিলেই হ'ল এতিয়া চোৱা ইয়াৰ পিছত আমি কি পাম এতিয়া পিছত আমি চোৱা এটা কাম কৰোঁ এইটো 1 to 1 এইটো আমি ব্ৰেক কৰি দিওঁ 8 into n হ'লে কিমান হ'ব 8n প্লাছ 8 তাৰপিছত এইটো আমি এটা কাম কৰোঁ n প্লাছ 1 c2 8 স্কুৱাৰটোক আমি 8 স্কুৱাৰ ৰাখোঁ 8 স্কুৱাৰক তুমি ব্ৰেকো কৰিব পাৰা বা যিয়ে কৰা 8 স্কুৱাৰটোক এতিয়া 8 স্কুৱাৰ হিচাপে ৰাখাচোন ইয়াক এটা কাম কৰিব পাৰা এডোখৰতে চোৱা এটা কাম কৰা এই n প্লাছ 1 c2 8 স্কুৱাৰ এইবোৰ যে আছে ইয়াতে চোৱা এইডোখৰলৈকেতো তোমালোকে এই তিনিটা টাৰ্মৰ পৰা এই তিনিটা মানে এই দুটাৰ পৰা এই তিনিটা টাৰ্ম ওলালে ইয়াতে তোমালোকে এটা কাম কৰা 8 স্কুৱাৰটো চবতে আছে নে চোৱা ইয়াতো 8 স্কুৱাৰ আছে ইয়াত 8 কিউব আছে ইয়াৰ পিছৰ টাৰ্মটোত কি হ'লহেঁতেন 8 টু দি পাৱাৰ 4 এনেকৈ গৈ থাকিলহেঁতেন ন গতিকে 8 স্কুৱাৰটো যদি তোমালোকে কমন লোৱা তেতিয়াহ'লে ইয়াতে 8 স্কুৱাৰটো যদি কমন লোৱা ইয়াত কি থাকিলে ফাৰ্ষ্ট টাৰ্মটোত n প্লাছ 1 c2 থাকিলে তাৰপিছত থাকিলে n প্লাছ 1 c3 থাকিলে ইনটু ইয়াত খালি 8 এটা আহিব ঠিক আছে কাৰণ 8 স্কুৱাৰ তোমালোকে কমন লৈছা গতিকে ফাৰ্ষ্ট টাৰ্মটোৰ পৰা অকল 8 স্কুৱাৰ কমন ল'লে ইয়াতো একো নাথাকে ইনটু 1 হা এইটো নাই লিখা মই তাৰপিছতে তোমাৰ 8 স্কুৱাৰ কমন লৈছা গতিকে 8 এটা ইয়াত লাগিব ন তেতিয়াহে মাল্টিপ্লাই কৰিলে 8 কিউব পাবা প্লাছ আমি এইখিনি নাই লিখা লাষ্টত কি হ'ব চোৱা n প্লাছ 1 c n প্লাছ 1 ইয়াতে তোমাৰ 8 টু দি পাৱাৰ n প্লাছ 1 আছে হয়নে 8 টু দি পাৱাৰ n প্লাছ 1 আছে গতিকে 8 স্কুৱাৰ এটা কমন লৈছা ইয়াত কিমান থাকিব বাৰু আইডিয়া কৰাচোন কিমান থাকিব 8 স্কুৱাৰ এটা কমন লৈছা ইয়াত আছে 8 টু দি পাৱাৰ n প্লাছ 1 ইয়াত কিমান আহিব আইডিয়া কৰা যদি আইডিয়া কৰা তোমালোকে 8 টু দি পাৱাৰ n মাইনাছ 1 পাবা কেলে চাবানে 8 স্কুৱাৰৰ লগত 8 টু দি পাৱাৰ n মাইনাছ 1 মাল্টিপ্লাই কৰা কিমান হ'ব চোৱা চোৱা ছেইম বেছ থাকিলে পাৱাৰবোৰ এড হৈ যায় তাৰমানে এইটোক আমি 8 2 প্লাছ n মাইনাছ 1 এনেকৈ লিখিব পাৰোঁ এইবোৰ তোমালোকৰ আগৰ কথা ঠিক আছে ক্লাছ 8 9ৰ কথা গতিকে এইটো হ'ব কি 8 n প্লাছ 1 তাৰমানে এইটোৱে মাল্টিপ্লাই কৰিলে 8 টু দি পাৱাৰ n প্লাছ 1 যিটো আমাৰ লাষ্ট টাৰ্মটোত আছে চোৱা 8 টু দি পাৱাৰ n প্লাছ 1 গতিকে যদি 8 স্কুৱাৰ কমন লওঁ মানে এই 8 স্কুৱাৰটো কমন ল'লে তেতিয়াহ'লে 8 টু দি পাৱাৰ n মাইনাছ 1 ইয়াত থাকিব তেতিয়াহে এইটোৱে আৰু এইটোৱে মাল্টিপ্লাই কৰিলে 8 টু দি পাৱাৰ n প্লাছ 1 পাবা ক্লিয়াৰ নে কথাটো চোৱা তোমালোকে এটা কাম কৰা এইবোৰ নোৱাৰো অকণমান যদি টানো লাগিছে তোমালোকৰ টান লাগিবলগীয়াতো মই একো দেখা নাই বিশেষ কাৰণ মইতো এইখিনি তোমালোকক ডিটেইলছত কৰাই দিছোঁ মানে একদম প্ৰতিটো ষ্টেপ গতিকে তোমালোকে চেলেঞ্জ হিচাপে লোৱা বস্তুটো যে মই কেলৈ নোৱাৰিম এইটো কৰিবলৈ মই পাৰিবই লাগিব মানে এইটো কি টান একো টান নহয় টেনশ্যন ল'ব নালাগে একোৱেই টান নহয় খালি তোমালোকে অলপ ব্ৰেইনটো ইউজ কৰা আৰু এইটো তোমালোকে ইউজ কৰিবই লাগিব মাষ্ট বি কাৰণ তোমালোকে ছায়েন্সত পঢ়িম বুলি আগবাঢ়ি আহিছা আৰু এনেকুৱা নহয় আৰু যে একদম আৰু ইজি বস্তু তেনেকুৱাও নহয় ধৰ ফ্ৰেংক কথা সেইটো একেবাৰে ইজিটো একেবাৰে ডেফিনেটলি নহয় নিজৰ ব্ৰেইন ইউজ কৰিবই লাগিব আমি তোমালোকক ৱে দেখাই দিছোঁ কেনেকৈ কৰিবা চিম্পলেষ্ট ইজিয়েষ্টটোৱে দেখাই দিছোঁ গতিকে তোমালোকে আইডিয়া লগাব লাগিব এতিয়া চোৱা 8 প্লাছ 1 9 প্লাছ এইটো কি থাকিলে 8n প্লাছ এইটো 8 স্কুৱাৰ 8 স্কুৱাৰটোক তোমালোকে এটা কাম কৰা 64 কৰি দিয়াচোন
64 আৰু এইখিনি লিখা যেনেকৈ আছিলে তেনেকৈ হৈ যাব এইটো হৈ গ'ল আৰু plus 1 c3 8 plus dot দিয়া plus n plus 1 c n plus 1 into 8 to the power n minus 1 এতিয়া আমাৰ কামটো হ'ল কি চোৱা এই যে 9n to the power n plus 1 এটোতো আছেই ন অলৰেডি 9 to the power n plus 1 এইফালে minus 8n কৈ দিয়া এইফালে লৈ আহা লেফ্ট হেণ্ড চাইডে কিমান হ'ব minus 8n আৰু এই 9 টো এইফালে লৈ আহা কিমান হ'ল minus 9 আৰু এইফালে কিমান থাকিলে 64 into n plus 1 c2 plus n plus 1 c3 into 8 plus dot dot plus n plus 1 c n plus 1 to the power 8n minus 1 এতিয়া এটা কথা হ'ল আমাৰ প্ৰমাণ কি কৰিব লাগিছিলে so that 9n to the power n minus 1 minus 8n minus 9 is divisible by 64 এটা তোমালোকে ইয়াৰ ভ্যালুটো সোয়া 9n to the power n plus 1 minus 8n minus 9 ইয়াৰ ভ্যালুটো তোমালোকে পালাগে কৰি মেলি 64 into something এবোৰ কিবা কি পালা এতিয়া এই ইয়াৰ ভ্যালুটোকে যদি এখিনি পালা তাৰ মানে আলটিমেটলি এই বস্তুটোক 64 এ ডিভাইড গৈছে না নাই 64 এৰে এই টাৰ্মটো গুটেটোক যদি মাল্টিপ্লাই হৈ থাকে তে এই গুটে টাৰ্মটোক 64 এ ডিভাইড হ'বনে নহয় ধৰা এনেকুৱা কথাটো যদি 2x থাকে 2x টাৰ্মটোক 2 এ ডিভাইড হ'বনে নহয় 2 ৰে ডিভাইড হ'বনে নহয় হ'ব তে 64 ইনটু এখিনি যে আছে ইয়াক 64 ৰে এই গুটে বস্তুটোক ডিভাইড হ'বনে নহয় ডেফিনেটলি হ'ব 64 এ কাৰণ এটো 64 টো ইয়াৰ লগত মাল্টিপ্লাই হৈছে এটো কেনসেল কৰিব পাৰে ডিভিজিবল হয় আলটিমেটলি যদি এটুকু কেনসেল হয় এটো কাৰ ভ্যালু নো 9n to the power n plus 1 minus 8n minus 9 ইয়াৰে এখিনি ভ্যালু নহয় জানো এখিনিৰে এক্সপ্ৰেছনটো এখিনি পালোগে আৰু ইয়াত আমি 64 টা মাল্টিপ্লাই হৈ থকা দেখিছো গতিকে আলটিমেটলি এই এক্সপ্ৰেছনটোক 9 to the power n plus 1 minus 8n minus 9 কে 64 এ ডিভাইড যাব আলটিমেটলি কথা হেতুই কাৰণ ইয়াৰ ভ্যালু হে এখিনি বুজি পালানে এতিয়া লাষ্টত তোমালোকে যে 64 টা মাল্টিপ্লাই কৰি উলিয়াই থৈ দিছা এইটোৱে আমাক হেল্প কৰিব যে ডাইৰেক্ট বেলেগ একো লিখিব নালাগে তলত লিখা তলত এটো লিখা hence direct hence 9n plus 1 minus 8n minus 9 is divisible by 6 একো টেনশন লবলিয়া কথা নাই ঠিক আছে একো টেনশন লবলিয়া কথা নাই ইয়াৰ ভ্যালুটো আমি এখিনি পাইছো এখিনিত আকৌ 64 ৰে এটা বস্তু মাল্টিপ্লাই হৈ আছে গতিকে মাল্টিপ্লাই হৈছে মানে 64 ৰে তেতিয়া মানে আলটিমেটলি 64 ৰে গুটেই টাৰ্মটোক ডিভাইড হৈ যাব তেতিয়া 64 64 কেনসেল যাব আলটিমেটলি হেতু কাৰণে আমি এই কথাটোকে লিখি দিব পাৰো 9 to the power n plus 1 minus 8n minus 9 is divisible by 64 ঠিক আছে এটো তোমালোকে বুজি পাইছা নাই ক্লিয়াৰ হৈছে নাই এটা কোৱেশ্চন নম্বৰ 14 চাম এটা কোৱেশ্চন নম্বৰ যেটো 14 আছে নম্বৰ 14 টো চোৱা prove that summation r is equal to 0 to n 3 to the power r n c r equal to 4 or n এটো প্ৰবলেমটো এটা প্ৰবলেম নহয় আৰু এটো চকুৰ আগত ওলাই আছে 4 to the power n টো তোমালকে কি লিখিব পাৰা 1 plus 3 to the power n লিখিব পাৰা নে ডেফিনেটলি পাৰা এটা আমি মেইন ফৰ্মুলাটো কি জানো বাইনোমিয়েল থিওৰেমৰ r is equal to 0 to n n c r x to the power n minus r y to the power r ইয়াতে যেনিবা x নাই x ৰ ঠাইত কি আছে 1 আছে y নাই y ঠাইত কি আছে 3 আছে গতিকে ইয়াত যদি পুট কৰো n টো n r is equal to 0 n c r x ৰ ঠাইত কি আছে 1 আছে মানে ইয়াত n টো n নো 1 to the power n minus r into y to the power y value 3 to the power r এটা 1 ৰ পাৱাৰ তোমাৰ যে নাথাকক এটো 1 এ হৈ যাব আলটিমেটলি এটো আমি এনেকৈ লিখিব পাৰো r is equal to 0 to n n c r 3 to the power r এটো আমাৰ প্ৰমাণ কৰিব দিছে সো একেবাৰে ইজি নহয় এটো ৰাইট লেফট হ্যান্ড সাইড গতিকে এটো টান নহয় বস্তুটো দুটা স্টেপ বা তিনটা স্টেপতে তোমালকৰ ইজি ওলাই যায় এতিয়া আমি এডখৰলৈকে শেষ কৰিলো নেক্সট এটা ইম্পৰ্টেন্ট টপিক পঢ়িম মানে গোটেইবোৰে ইম্পৰ্টেন্ট ক'বলৈ গ'লে কিন্তু তোমালোকে ইন্টাৰেষ্ট পাবা ঠিক আছে এটা মানে বিশেষ এটা বস্তু পঢ়িবা নেক্সট এতিয়া মানে এটা স্পেশাল হয় বস্তুটো যেটো নাম আমি টপিকটোৰ নাম হ'ব জেনাৰেল টাৰ্ম
এতিয়া তোমালোকে পঢ়ি গৈ থাকিবা নহয় চেপ্টাৰটো ৰাতি মানে যেতিয়া তেতিয়া এইটো মনলৈ এইবোৰহে আহিব বাপৰে ইমান মজা লাগিলে পঢ়ি এই কথাখিনি জানি ল'লোঁ বাইনমিয়েল থিয়ৰম ইজি একচুৱেলি চব বস্তুবোৰে আমি ইজি কৰি দিম তোমালোকক টেনশ্যন ল'ব নালাগে বহুত টান নহয় অ'কে এতিয়া মই তোমালোকক এটা টাৰ্ম লিখিম চাবা দেই তোমালোকে টান পাবা নেকি ক'বা টি লিখিছোঁ টি আৰ প্লাছ 1 টিটোৱে টাৰ্ম বুজায় আৰ প্লাছ 1 ইজ ইকুৱেল টু এন চি আৰ মই জাষ্ট ফৰ্মুলাটো লিখি লৈছোঁ তোমালোকক অকণমান টান কৰি লৈছোঁ বস্তুটো ইমানো ইজিকৈ পঢ়াম এন মাইনাছ আৰ ৱাই টু দি পাৱাৰ আৰ এইটো দেখি পেলাই ভয় লাগিছে অলপ এইটো কি আকৌ নতুনকৈ আহিলে এই যোনটো ফৰ্মুলা এইটো এটা ডাইৰেক্ট মই ফৰ্মুলা এটা লিখিছোঁ ইয়াক জেনেৰেল টাৰ্ম ফৰ্মুলা জেনেৰেল টাৰ্ম মানে কি হয় একচুৱেলি তোমাক যেনিবা এটা এক্সপ্ৰেশ্যন দিলে মই বুজাই দিছোঁ দেই ঠিক আছে তোমাক এটা এক্সপ্ৰেশ্যন দিলে এক্স প্লাছ 1 টু দি পাৱাৰ 100 এতিয়া তুমি বাইনমিয়েল থিয়ৰম যেনিবা এপ্লাই তুমি কৰি আছা গোটেই দিনটো তাৰপৰা মানে তোমাক ক'লে বাৰু দিনটো তুমি নাই কৰা যে এইটো তোমালোকক এক্সপ্ৰেশ্যন এটা দিছোঁ ইয়াৰ তুমি মোক 65 নাম্বাৰ যিটো 65 নাম্বাৰৰ টাৰ্ম হ'ব মানে ইয়াতে চোৱা এনৰ ভেলু 100 নহয় জানো গতিকে ইয়াত টোটেল টাৰ্ম কিমান হ'ব 101 হ'ব মানে এটা বেছি ওলাই নহয় যেতিয়া তুমি কৰি গৈ থাকিবা এক্সপ্ৰেশ্যনটো টোটেল তুমি লাষ্টত হিচাপ কৰি চাবা 100 এটা টাৰ্ম ওলাব 101টা টাৰ্ম পাবা ইয়াত তোমাক ক'লে যে তুমি এইটো এক্সপ্ৰেশ্যন কৰা দিনটো বহি পেলাই আৰু তাৰে তুমি 65 টাৰ্মটো কি ওলালে মোক ক'বা এতিয়া তুমি দিনটো বহি থাকিব লাগিব এইটো কৰি থাকিব লাগিব 100এটা টাৰ্ম যেতিয়ালৈকে নোলায় তাৰপিছত তুমি হিচাপ কৰিবা 65 টাৰ্মটো কোনটো তেতিয়া গম পাবা যে এইটোতো 65 টাৰ্ম তেতিয়া কৈ দিবা যে এইটো ভেলু 65 টাৰ্মটো আমাৰ এইটো ওলালে সেইটো ইজি কৰিবৰ কাৰণে এই ফৰ্মুলাটো ইউজ কৰিম এই ফৰ্মুলাটোৰ মতে কি হয় তোমাক যেনিবা ক'লে মই এইটো এটা এক্সপ্ৰেশ্যন লিখি লওঁ তাৰপিছত তুমি আৰু ভালকৈ বুজি পাবা ছাপ'জ দেই মই এক্সপ্ৰেশ্যনটো মই এক্স প্লাছ ৱাই টু দি পাৱাৰ এন ইয়াৰ এক্সপেনশ্যন কৰিম এইটো তোমালোকে মেইন ফৰ্মুলাটো কেনেকৈ আছিলে এন চি জিৰ' প্ৰথমতে ফাৰ্ষ্ট টাৰ্মটো এন চি জিৰ' ফাৰ্ষ্ট টাৰ্ম এইটো নহয় জানো এন চি জিৰ' এক্স টু দি পাৱাৰ এন মাইনাছ জিৰ' ৱাই টু দি পাৱাৰ জিৰ' এইটো ফাৰ্ষ্ট টাৰ্ম আছিলে মানে এইটো যদি এক্সপ্ৰেশ্যনটো ব্ৰেক কৰোঁ প্লাছ ছেকেণ্ড টাৰ্মটো আছিলে এন চি 1 এক্স টু দি পাৱাৰ এন মাইনাছ 1 টু দি পাৱাৰ ৱাই টু দি পাৱাৰ 1 প্লাছ ৱাই টু দি পাৱাৰ 1 থাৰ্ড টাৰ্মটো কি আছিলে এন চি 2 এক্স টু দি পাৱাৰ এন মাইনাছ 2 ইনটু ৱাই টু দি পাৱাৰ 2 এনেকৈ কৰি গৈ থাকিবা এনেকৈ কৰি গৈ থাকিবা আৰু এতিয়া ইয়াতে তোমাৰ এইটো কি টাৰ্ম এইটো ফাৰ্ষ্ট টাৰ্ম নহয় জানো এইটো আমি ফাৰ্ষ্ট টাৰ্ম বুলি ক'ম এইটো কি টাৰ্ম এইটো ছেকেণ্ড টাৰ্ম মানে 2 নম্বৰ টাৰ্ম এইটো কোনটো টাৰ্ম এইটো 3 নম্বৰ টাৰ্ম এতিয়া মই যদি কওঁ তোমালোকক এই এক্সপ্ৰেশ্যনটো এনেকৈ কৰি গৈ থাকা 65 টাৰ্মটো লাগে তোমাৰ 101টা ওলাব টোটেল 65 টাৰ্মটো ওলাব কেনেকৈ কৰিবা এতিয়া কেনেকৈ কৰিম সেইটো চাবা এটা কথা মন কৰিবা যেতিয়া আৰৰ ভেলু 0 হৈছে দেই প্ৰথম টাৰ্মটোত ফাৰ্ষ্ট টাৰ্মটোত আৰৰ ভেলু কিমান পাইছা তোমালোকে ইম্পৰ্টেণ্ট আৰৰ ভেলু তোমালোকে 0 পাইছা আৰৰ ভেলু 0 পাওঁতে ফাৰ্ষ্ট টাৰ্মটো ওলাইছে কথাটো বুজি পাইছানে যেতিয়া আৰৰ ভেলু 1 আহিছে চোৱা আৰৰ ভেলু 1 আহিছে তেতিয়াহ'লে তোমাৰ ছেকেণ্ড টাৰ্মটো পাইছা আৰৰ ভেলু যেতিয়া তুমি 2 পাইছা তোমাৰ আৰৰ ভেলু 2 হয়নে তেতিয়াহ'লে তোমালোকে থাৰ্ড টাৰ্মটো পাইছা কি কৈছোঁ চোৱা যেতিয়া আৰৰ ভেলু 0 পাইছা ফাৰ্ষ্ট টাৰ্ম হৈছে আৰৰ ভেলু 1 পাতিছা ছেকেণ্ড টাৰ্ম হৈছে আৰৰ ভেলু 2 পাতিছা থাৰ্ড টাৰ্ম হৈছে তাৰমানে টাৰ্মটো আৰৰ ভেলুতকৈ যিটো টাৰ্ম উলিয়াব ছাপ'জ তোমালোকে 4 নম্বৰ টাৰ্মটো যদি উলিওৱা ইয়াৰ যেনিবা 4 নম্বৰ টাৰ্মটো উলিওৱা তেতিয়াহ'লে তোমালোকে আৰৰ ভেলু কিমান পাতিবা 3 তাৰমানে আৰৰ ভেলু তোমালোকে 3 পাতিলে 4 নম্বৰ টাৰ্মটো পোৱা আৰৰ ভেলু 5 যদি পাতা আৰৰ ভেলু যদি 5 পাতা 6 টাৰ্মটো পাবা 6 নম্বৰ টাৰ্মটো পাবা হয়নে নহয় তাৰমানে এতিয়া আমি ইয়াৰ পৰা এটা কথা উলিয়াব পাৰোঁ যিটো টাৰ্ম আমাক উলিয়াব দিয়ে তাত আৰৰ ভেলুটো কমাই দিব লাগে তাৰমানে ধৰা এনেকুৱা মই এটা প্ৰব্লেম কৰি দিছোঁ এক্স প্লাছ 3 টু দি পাৱাৰ 8 ধৰি লৈছোঁ এটা এক্সাম্পল লৈছোঁ ইয়াৰে তোমালোকৰ যেনিবা তোমাৰ ফ'ৰ্থ টাৰ্মটো উলিয়াব লাগে মানে ফ'ৰ্থ টাৰ্মটো উলিওৱা বুলি কৈছে এক্স প্লাছ 3 টু দি পাৱাৰ 8 ইয়াৰ ফ'ৰ্থ টাৰ্মটো উলিওৱা তুমি ভাবিলা যে ফ'ৰ্থ টাৰ্মটো উলিয়াবলৈ হ'লে মই আৰৰ ভেলু কিমান ল'ম আৰৰ ভেলু যদি মই 3 লওঁ তেতিয়াহে ফ'ৰ্থ টাৰ্মটো ওলাব কাৰণ ইয়াতে আমি চালোঁ ইয়াতে আমি এক্সপেৰিমেণ্টটো কৰি চালোঁ যে 0 যেতিয়া আৰৰ ভেলু লওঁ তেতিয়া ফাৰ্ষ্ট টাৰ্ম হয় 1 ল'লে ছেকেণ্ড টাৰ্ম 2 ল'লে থাৰ্ড টাৰ্ম মানে আৰৰ ভেলু টাৰ্মটো এটা বেছি হৈ যায় গতিকে মোক যেতিয়া কৈছে যে তোমালোকে ফ'ৰ্থ টাৰ্মটো উলিওৱা মানে এক্সপ্ৰেশ্যনটো এইটোতো কৰিলে ওলাব ন কেইটা টাৰ্ম ওলাব টোটেল ইয়াত 9টা টাৰ্ম ওলাব হয়নে 8টা পাৱাৰ তাৰমানে 8 পাৱাৰ ইণ্ডেক্সটো যদি 8 থাকে তাতকৈ এটা টাৰ্ম বেছি ওলায় গতিকে কৰিলে আমি ইয়াত টোটেল 9টাত এক্সপানশ্যন কৰিলে 9টা টাৰ্ম পাম তাৰে 4 নম্বৰ টাৰ্মটো মোক সুধিছে যে 4 নম্বৰ টাৰ্মটো কি তোমালোকে ভাবিলা যে 4 নম্বৰ টাৰ্মটো যদি উলিয়াব দিছে তাৰমানে আৰৰ ভেলু 3 হ'ব লাগিব কাৰণ আৰৰ ভেলু এটা যেতিয়া কম হৈ থাকে তেতিয়াহে আমাৰ এটা বেছি মানে টাৰ্মটো এটা বেছিকৈ ওলায় তাৰমানে আৰৰ ভেলু 3 হ'লে 4 নম্বৰ টাৰ্মটো হ'ব তোমাক যেতিয়া 4 নম্বৰ টাৰ্মটো উলিয়াব কৈছে তাৰমানে আৰৰ ভেলু তোমালোকে 3 বুলি পাতি ল'বা এতিয়া আমি এই ফৰ্মুলাটো ইউজ কৰিব লাগিব
ইয়াত তোমালোকে আৰৰ ভ্যালু কিমান পাতিবা t মানে মেইন ফৰ্মুলাটো tr + 1 জেনেৰেল টাৰ্মৰ ফৰ্মুলাটো ncr ইজি হৈ গ'ল চোৱা x to the power n minus r x to the power n minus r আৰু y to the power r এটো হল জেনেৰেল টাৰ্ম ফৰ্মুলা এতিয়া তোমাৰ আৰৰ ভ্যালু তুমি লিখে ফৰ্থ টাৰ্মটো উলিয়াবৰ কাৰণে আৰৰ ভ্যালু কিমান পাতিব লাগিব 3 তাৰ মানে t3 + 1 এতিয়া t3 + 1 কৰোঁতে এটো t4 ওলাল নাই তাৰ মানে t ফৰ্থ টাৰ্মটো ওলাইছে বুজি পাইছা গতিকে n টো কিমান দিয়া আছে ইয়াতে 8 দিয়া আছে 8 c r আৰৰ ভ্যালু তোমালোকে কিমান পাইছা 3 x টো ইয়াত x এ আছে n minus r n মানে তোমাৰ 8 minus 3 into y ভ্যালু নাই y 3 আছে আৰু r ভ্যালু 3 তাৰমানে তোমাৰ t4 মানে t4 তাৰমানে মিনিংটো কি এই এক্সপানশনটো কৰিলে তোমালোকে ফৰ্থ টাৰ্মটো মানে 4 নম্বৰ যেটো টাৰ্ম হ'ব সেই টাৰ্মটো হ'ব এটো ওলাব তোমাৰ একদম ইজি হৈ গ'ল না এটা কথাবোৰ তোমালোকক এতিয়া মানে ধৰা 1 লাখটা টাৰ্ম দিয়া আছে 1 লাখটা টাৰ্ম আছে তাৰ মাজত তোমালোকে ক'লে 999 টাৰ্মটো কিমান যদি তোমাক কয় 999 টাৰ্মটো কিমান তেতিয়া তোমালোকে আৰৰ ভ্যালু কিমান পাতিব লাগিব 998 পাতিব লাগিব তেতিয়া তোমালোকৰ এই টাৰ্মটো ওলাই যাব আৰু কেনেকৈ পাতিবা এই ফৰ্মুলাটো পুট কৰি দিবা ওলাই যাব ডাইৰেক্ট মানে 8c3 x to the power 8 minus 3 into 3 to the power 3 এইটো হল কি এই যোনটো এক্সপানশন থাকিব এই এক্সপানশনটোৰ ফৰ্থ টাৰ্মটো ওলাব এটো তুমি কৈ দিয়া 8c3 ভ্যালুটো কি ওলাব হেতু কৈ চোৱা কৈ চালে কিবা এটা পাবা ৰবা ইয়াৰ লগত ৰিলেটেড এইটো প্ৰবলেমে হয় বেলেগ ধৰণে কোৱেশ্চন এটা আছে কোৱেশ্চনটো কৈ লওঁ ঠিক আছে এটো তোমালোকে খালি কইলে যেটো ওলাব এটো ফৰ্থ টাৰ্ম আৰু h3 তোমালোকে এক্সপান্ড কৰিলে হল ঠিক আছে এতিয়া মই কাম কৰো যেটো কোৱেশ্চন আছে কোৱেশ্চনটো অলপ বেলেগ ধৰণে দিয়া আছে দেই find the coefficient of এক নম্বৰ দিয়া আছে x to the power 5 in x plus 3 to the power 8 এতিয়া তোমালোকে ভাবিছা এইটো আকৌ কি ধৰণৰ কোৱেশ্চন দিলে যেটো আমি সাৰে কৰালে এটো তেনেকুৱা ধৰণৰ কোৱেশ্চন নহয় এতিয়া কৈছে যে ফাইন্ড দা কোএফিচিয়েন্ট অফ x to the power 5 কোএফিচিয়েন্ট মানে চোৱা তোমালোকে যেতিয়া এক্সপানশনবোৰ কৰিছিলা সাপোজ মই ইয়াৰ আগতে দেখাইছো এটো এক্সপানশনবোৰ কৰিছিলা যে ধৰা এটো ইয়াৰে বা এটো তোমাৰ ইয়াতকে মই ভাল দিও যেনে তোমালোকে x plus y whole square to break কৰিলা এটো কি পাইছিলা x square plus 2xy plus y square এটা কোএফিচিয়েন্ট বুলি কলে ইয়াতে x square কোএফিচিয়েন্ট কিমান 1 মাল্টিপ্লাই হয় যেটো আছে xy কোএফিচিয়েন্ট কিমান 2 যেটো নম্বৰ মাল্টিপ্লাই হৈছে y square কোএফিচিয়েন্ট কিমান একো নাই মানে ইয়াত 1 মাল্টিপ্লাই হৈছে গতিকে এটা কোএফিচিয়েন্ট বুলি কয় এতিয়া তোমাক কোৱেশ্চনটো বেলেগ ধৰণে দিলে কিবা টাৰ্ম উলিয়াব দিয়া নাই কিন্তু কোৱেশ্চনটো দিছে যে x plus 3 to the power 8 এটো যেতিয়া তোমালোকে ব্ৰেক কৰিবা ইয়াতে তোমাৰ x to the power 5 টাৰ্ম নামৰ এটা টাৰ্ম ওলাব মানে এই x to the power 5 বুলি এটা বস্তু ইয়াত ওলাব আৰু তাত থকা কোএফিচিয়েন্টটো কিমান হৈছে মই যদি কওঁ তোমালোকে কোৱা যে x plus y whole square যেতিয়া তোমাৰ ব্ৰেক কৰিবা তাত যেটো xy টাৰ্ম পাবা xy টাৰ্মটোৰ কোএফিচিয়েন্ট কিমান তোমালোকে এটো এক্সপান্ড কৰি পেলাই যেতিয়া চালা 2 পালা মানে 2 তোমালোকে ডাইৰেক্ট কৈ দিব পাৰা যে যেটো কোৱেশ্চন দিছে xy কোএফিচিয়েন্ট কিমান 2 ইয়াতে হে তেনেকে ধৰণে তাহাতে গম পায় যে ইয়াত x to the power 5 ওলাব তোমালোকেও গম পাব লাগিব যে x plus 3 to the power 8 যেতিয়া আমি ব্ৰেক কৰিম x to the power 5 এটা টাৰ্ম ওলাব মানে এটা তোমাৰ x to the power 5 টো ওলাব এতিয়া কথাটো হল কি x to the power 5 টোৰ কোএফিচিয়েন্ট লাগে ঠিক আছে কিন্তু x to the power 5 আমি কেনেকৈ পাম কোনটো টাৰ্মৰ কাৰণে আমি x to the power 5 পাম সেইটো তোমালোকে ভাবিব পৰা হ'ব লাগিব এটা জেনাৰেল টাৰ্ম ফৰ্মুলা তোমালোকে লিখি লোৱাচোন বাৰু প্ৰথম তোমালোকে কি কৰিবা জেনাৰেল টাৰ্ম ফৰ্মুলাটো লিখি লোৱা জেনাৰেল টাৰ্ম ফৰ্মুলা এটো লিখি লোৱা জেনাৰেল টাৰ্ম ফৰ্মুলা কি আছিল t r plus 1 ncr x to the power n minus r into y to the power r এতিয়া তোমালোকে ভাবা যে মই n ৰ ভ্যালুটো ইয়াত 8 এটো তোমালোকে গম পাইছা n ৰ ভ্যালুটো মানে 8 ঠিক আছে মই n ৰ ভ্যালুটো পাই দিও 8 c r x to the power 8 minus r y to the power r এটা তোমালোকে ভাবিলা n ৰ ভ্যালুটো ইয়াত 8 পাতিলো মই ইয়াতে এক্সপ্ৰেছনটোত x to the power 5 ওলাব লাগে গতিকে x to the power 5 যদি হ'বলে হয় তাৰমানে 8 ৰ পৰা আমি r ৰ ভ্যালু কিমান ল'ব লাগিব যাতে তোমাৰ x to the power 5 হয় এটো x to 5 হৈ যায় এটা তোমালোকে ভাবিলা যে এটো চোন x to the power 8 minus r আছে গতিকে r ৰ ভ্যালুটো মই যদি 3 লওঁ r ৰ ভ্যালু যদি 3 লওঁ তেতিয়াহে তোমাৰ x to the power 5 টাৰ্মটো আহিব মানে x to the power 5 থকা টাৰ্মটো আহিব
এইটো কৈছে না x to the power 5 থকা টাৰ্মটো কোএফিচিয়েন্ট লাগে তো তোমালকে আইডিয়াটো হেতু কইলা যে এটো হল জেনাৰেল টাৰ্ম ফৰ্মুলা আৰু এতিয়া r ৰ ভ্যালু সৰি n ৰ ভ্যালু 8 HCR x to the power 8 minus r y to the power r তে x to the power 5 যদি হবলে হয় মই r ৰ ভ্যালু 3 পাতিলেহে x to the power 5 হ'ব তাৰমানে r ৰ ভ্যালু 3 পাতিলা গতিকে জেনাৰেল টাৰ্ম ফৰ্মুলাটোত r ৰ ভ্যালু তোমালকে কি পাতিবা 3 that means 3 t 3 plus 1 n ৰ ভ্যালু কিমান 8 c r ৰ ভ্যালু কিমান পাতিব লাগিব 3 x to the power 8 minus 3 y to the power 3 এটা সোয়া ইয়াতে তোমালকে 8 to the power 8c3 x to the power কিমান হ'ব 5 y to the power 5 তাৰমানে x to the power আমি যেতিয়া এটো এক্সপানশন কৰিম এটো যেতিয়া আমি এক্সপানশন কৰিম তাৰমানে x to the power 5 উলাব লগিয়া টাৰ্মটো হৈছে এটো 8c3 x to the power 5 into y to the power 5 ডাইৰেক্ট উলাবগে মানে কি কৈছো x plus 3 to the power 8 যদি তোমালকে বাইনোমিয়াল এক্সপানশন কৰা তেতিয়া হলে x to the power 5 থকা টাৰ্ম এটোৱে এই টাৰ্মটোতে x to the power 5 থাকিব এতিয়া কৈছে যে কোৱেশ্চনটো যে x to the power 5 ৰ লগত কোএফিচিয়েন্ট কি আছে x to the power 5 ৰ লগত থকা কোএফিচিয়েন্টটো কি ইয়াতে সৰি ইয়াত y নাই ন y ঠাইত তোমালকে 3 পাতা 3 কিউব এটো 3 কিউব এতিয়া x to the power এই বস্তুটো hc3 x to the power 5 3 to the power 5 মই ইফালে পাতিছো হা hc3 x to the power 5 3 to the power 3 এটা 8 ইয়াত x to the power 5 ৰ কোএফিচিয়েন্ট কি x to the power 5 ৰ লগত যিবোৰ মাল্টিপ্লাই হৈছে সব কোএফিচিয়েন্ট তাৰ মানে তোমালকে এটো লিখা এটো হলকেটো লিখিলা ন এটো হলকে লিখিলা ইয়াৰ পিছত লিখা 8c3 into 3 to the power 3 মানে x 8c3 আৰু 3 to the power 3 এই দুটাহে x to the power 5 ৰ লগত মাল্টিপ্লাই হৈ আছে is the coefficient of x to the power 5 হেতু হলকে তোমালকে উলিয়ালা যে hc3 3 to the power 3 x to the power 5 ৰ লগত মাল্টিপ্লাই হৈছে গতিকে এটো হল কোএফিচিয়েন্ট এটা এটো এনেকে ৰাখি দিলে নহব গতিকে hc3 ভ্যালুটো তোমালকে উলিয়াই দেখুৱা hc3 into 3 কিউব 3 কিউব মানে তোমাৰ আহিলে এটো কিমান 3 কিউব মানে হল তোমাৰ 27 hc3 টো তোমালকে ব্ৰেক কৰা hc3 8 into 7 into 6 into 5 into 4 into 3 into 2 into 1 আৰু তলত আহিলে 8 minus 3 factorial আৰু 3 factorial 8 minus 3 factorial মানে 5 factorial 5 into 4 into 3 into 2 into 1 3 into 2 into 1 এটো ফাংলে 8 into 7 into 6 into 5 into 4 into 3 into 2 into 1 ওকে এতিয়া 5 4 3 2 1 এটো হলে গলে 5 4 3 2 1 গল তাৰমানে hc3 পৰা আমি পালো 56 আৰু এটো 3 কিব পালো 27 56 আৰু 27 তোমালকে মাল্টিপ্লাই কৰিছা কি পাবা এটো হৈ গল তোমাৰ 42 2 35 plus 13 এটো 9 39 হল 2 11 তাৰপিছত 2 1 5 1 1512 ইয়াত ওলালে 1512 তাৰ মানে তোমালকে এতিয়া গম পালা যে এই যোনটো এক্সপ্ৰেছন আছিল এক্সপ্ৰেছনটোৰ x to the power 5 যেটো তোমাৰ টাৰ্ম ওলাব সেই টাৰ্মটোত থকা x to the power 5 ৰ বাকি কোএফিচিয়েন্টটো কিমান হলাইছে 1512 ঠিক আছে ইয়াৰ পিছত আৰু এটা প্ৰবলেম কৰো ইজি হৈ যাব টেনচন লব নালাগে question number 2 question to soa a to the power 5 মানে হে কোএফিচিয়েন্ট দিব লাগে হা find the coefficient of a to the power 5 b to the power 7 in a minus 2b to the power 12 মানে a minus 2b to the power 12 যেতিয়া তোমালকে এক্সপ্ৰেছনটো ব্ৰেক কৰিবা আমাক তেওঁলোকে গমেই পায় জনে কোৱেশ্চনটো দিছে মানে এই তেনেকে তেওঁলোকে গম পায় যে এটো ব্ৰেক কৰিলে তোমাৰ a to the power 5 আৰু b to the power 7 থকা এটা টাৰ্ম আহিব সেই টাৰ্মটোত a to the power 5 আৰু b to the power 7 ৰ কোএফিচিয়েন্ট কিমান হ'ব তোমালক খুজিছে হেতু কোৱেশ্চন এতিয়া তুমি ইয়াতে কি কৰিব লাগিব প্ৰথম জেনাৰেল টাৰ্ম ফৰ্মুলাটো লিখি লোৱা তেতিয়া ইজি হ'ব জেনাৰেল টাৰ্ম ফৰ্মুলাটো কি tr + 1 is equal to ncr x to the power n minus r y to the power r হল জেনাৰেল টাৰ্ম ফৰ্মুলা এতিয়া তোমালকে চোৱা যে a to the power 5 আহিবলৈ হলে মানে ইয়াতে তো x টো নাই হয়নে নহয় ইয়াত x নাই এক্সপ্ৰেছনটো x ৰ ঠাইত কি আছে x ৰ ঠাইত আছে a আৰু y ঠাইত কি আছে y ঠাইত আছে -2b তোমালকে ভাবা যে x ৰ ভ্যালুটো ইয়াত a আহি যাব মানে x টো নাই ইয়াত a আছে a আহিব মানে ncr a আহিব x নাই to the power n minus r n minus r n ৰ ভ্যালুটো তোমালকে ইয়াত 12 দিয়া আছে নহয় জানো ইয়াত মই n ৰ ভ্যালুটো 12 পাতি লওঁচোন 12cr ইয়াত n ৰ ভ্যালু কিমান দিছে 12 minus r into y ভ্যালুটো -2b to the power r এতিয়া তুমি ভাবা যে a ৰ পাৱাৰ 5 মানে আমাক a to the power 5 দিছে ন a to the power 5 আহিবলৈ হলে r ৰ ভ্যালু আমি কিমান লম
ডেফিনেটলি 7 ল'ম কাৰণ 12 - 7 কৰিলে 5 ওলাব আৰু 7 ল'লে চোৱা b টু দি পাৱাৰ 7 আহি যাব দেখিছানে ইজি হৈ গ'ল তাৰমানে আমি কি ভাবিলে আকৌ এবাৰ কৈছোঁ তোমালোকে কেনেকৈ কৰিলা আকৌ প্ৰথম পৰা কওঁ হা তোমালোকক যেতিয়া এক্সপ্ৰেশ্যনটো দিব তোমালোকে ফাৰ্ষ্ট তাত এক্সৰ ভেলু কি দিয়া আছে ৱাই ভেলু কি দিয়া আছে চালা এতিয়া তোমালোকক কুৱেশ্যনটো দিয়া আছে যে ইয়াৰ কোএফিচিয়েণ্টটো কি হয় চাব লাগে a টু দি পাৱাৰ 5 ইনটু b টু দি পাৱাৰ 7 টাৰ্মটো a টু দি পাৱাৰ 5 আমি এক্সৰ ভেলু ইয়াত a পাতিলোঁ আৰু ইয়াতে y ভেলু -2 পাতি দিলোঁ তাৰপিছত মেইন ফৰ্মুলাটোত NCR n মানে ইয়াতে আমি গমে পাওঁ 12 দিয়া আছে 12 CR তাৰপৰা এক্সৰ ঠাইত আমি a পাতি দিলোঁ a টু দি পাৱাৰ 12 মাইনাছ r মানে n ৰ ভেলু 12 গতিকে আমি মেইন ফৰ্মুলাটো 12 পাতি দিলোঁ এতিয়া r ৰ ভেলু তোমালোকে মানে প্ৰি কেলকুলেশ্যন ব্ৰেইনে আগতে কেলকুলেশ্যন কৰিব লাগিব যে r ৰ ভেলু মই 7 পাতিলেহে গোটেই আমাৰ a টু দি পাৱাৰ 5 আৰু b টু দি পাৱাৰ 7 টাৰ্মটো গুচি আহিব তাৰমানে তোমালোকে কি পাতিবা r ৰ ভেলু হিয়াৰ r ৰ ভেলু তোমালোকে কি পাতিবা 7 তেতিয়াহ'লে আমি জেনেৰেল টাৰ্ম ফৰ্মুলাটোত বহুৱাই দিওঁ t 7 + 1 = n ৰ ভেলু তোমালোকে 12 c r ৰ ভেলু কিমান পাতিবাগে বুলি আইডিয়া আহিলে 7 x ৰ ভেলুটো a 12 মাইনাছ r ৰ ভেলু কিমান পাতিছা 7 ইনটু -2b টু দি পাৱাৰ r ৰ ভেলু কিমান পাতিছা 7 এতিয়া তোমালোকে কৰি চোৱা কৰি চালে a টু দি পাৱাৰ ইয়াতে আহিবই চোৱা 12c7 a টু দি পাৱাৰ 7 -2 টু দি পাৱাৰ এইটো এনেকৈ কৰাচোন -2 টু দি পাৱাৰ 7 ইনটু b টু দি পাৱাৰ 7 কৰি লোৱা কাৰণ এইটো a b টু দি পাৱাৰ x যদি হয় তাৰমানে এইটো a টু দি পাৱাৰ x ইনটু b টু দি পাৱাৰ x লিখিব পাৰা হয়নে এইটো -2 b টু দি পাৱাৰ 7 আছে -2 টু দি পাৱাৰ 7 কৰিব পাৰা b টু দি পাৱাৰ 7 কৰিব পাৰা কেলে কৈছোঁ ইজি কৰিবৰ কাৰণে কৈছোঁ 12c7 ইনটু এই -2টো এইফালে লৈ আহা 2 টু দি পাৱাৰ 7 ইনটু চোৱা a টু দি পাৱাৰ সৰি এইটো 12 - 7 মানে 5 হা a টু দি পাৱাৰ 5 ইনটু b টু দি পাৱাৰ 7 এতিয়া আহিলনে a টু দি পাৱাৰ 5 b টু দি পাৱাৰ 7 সেই যিটো টাৰ্ম স্পেচিফিক যিটো টাৰ্ম যে a টু দি পাৱাৰ 5 আৰু b টু দি পাৱাৰ 7 থকা টাৰ্মটোৰ লগত কি কোএফিচিয়েণ্ট আছে ইয়াৰ লগত এইকেইটা যিকেইটা মাল্টিপ্লাই হৈছে এইকেইটা হ'ল কোএফিচিয়েণ্ট কাৰ a টু দি পাৱাৰ 5 ইনটু b টু দি পাৱাৰ 7 ৰ কোএফিচিয়েণ্ট 12c7 ইনটু -2 টু দি পাৱাৰ 7 মানে অৰ্থটো চিম্পল কথাত তোমালোকে a - 2b টু দি পাৱাৰ 12 যদি এক্সপ্ৰেশ্যনটো ব্ৰেক কৰা এই টাৰ্মটো তোমালোকে পাবাগে আৰু সেই টাৰ্মটো আমি ডাইৰেক্ট উলিয়াব পৰা হৈছোঁ কাৰণ আমি এই ফৰ্মুলাটো জানো এতিয়া আমি এইটো কথাও গম পালোঁ কুৱেশ্যনটোত আমাৰ এইটো টাৰ্মটো উলিয়াবলৈ দিয়া নাই লগতে কৈ দিছে যে কোএফিচিয়েণ্টটো লিখা গতিকে a টু দি পাৱাৰ 5 আৰু b টু দি পাৱাৰ 7 ৰ কোএফিচিয়েণ্ট হ'ল 12c7 - 2 টু দি পাৱাৰ 7 গতিকে লিখি লোৱা যে the coefficient of a to the power 5 into b to the power 7 is কিমান পাইছিলা 12c7 into -2 to the power 7 এটা 2 to the power 12c7 আৰু -2 to the power 7 টো তোমালোকে ব্ৰেক কৰিব লাগে এটো কৰি চাও 12c7 তোমালোকে কৰি চোৱাচোন 12 into 11 into 10 into 9 into 8 into 7 into 6 into 5 into 4 into 3 into 2 into 1 তলত আহিলে 12 - 7 মানে 12 n - r ফৰ্মুলা আছে ন এটো n আৰু এটো r ভ্যালু মানে 12 - 7 মানে ফেক্টৰিয়েল 5 থাকিলে 5 into 4 into 3 into 2 into 1 into ফেক্টৰিয়েল আকৌ r ফেক্টৰিয়েল থাকিব না r মানে 7 ফেক্টৰিয়েল 7 into 6 into 5 into 4 into 3 into 2 into 1 এবোৰ কোডে পুৰা কেয়াৰফুল হ'ব লাগিব এটা কাম কৰা 7 6 5 4 3 1 এডখলকে কেনসেল গুচি গ'ল তাৰ পিছতে এটা কাম কৰা 5 2 jar 10 2 2 cancel okay তাৰ পিছত 4 3 jar 12 তাৰপা 3 3 cancel কিমান থাকিলে ওপৰত 11 into 9 into 8 থাকিলে হয় নহয় তাৰ ভাইটো বেলেগ থকা নাই গতিকে এটো কৈছো আছোন এটো কিমান হ'ব 11 into 72 72 72 297 792 792 এতিয়া মানে তোমাৰ ইয়াৰ ভ্যালু আহিলে 792 12c7 ৰ ভ্যালু আহিলে 792 - 2 to the power 7 2 to the power 7 মানে কিমান হ'ব 128 খালি -2 টো থাকিবই ন গতিকে এতিয়া 792 into 128 মাল্টিপ্লাই কৰিছা -2 টো আহিব 798 into 122 কৰা বহুত দীঘল ওলাবই আৰু ন দিয়ে নোলাওক আৰু 8 to the 16 6 8 9 jar 72 73 হৈ গ'ল 3 8 7 jar 56 56 plus 7 কিমান হ'ল 56 plus 7 63 2 to the 4 2 9 jar 18 1 2 7 jar 14 15 এটো হ'ল 1
297 6 তাৰপিছতে 7 13 3 1 15 20 21 1 2 আহিলে 7 8 10 তাৰমানে ওলালেগে তোমালোকৰ -101376 আনসাৰ আনসাৰটো দীঘল হ'লে ভয় কৰিব নালাগে খালি তোমালোকে কৰোঁতে কনফিডেন্সটো বাঢ়িব লাগিব যেতিয়া প্ৰেক্টিচ কৰিবা বেছিকে তেতিয়া কনফিডেন্স বাঢ়ি যাব আৰু টান বুলি যদি কোনোবাই ব্ৰেক লৈছা এই কি পঢ়াইছে এইবোৰ ইমান টান লাগিছে তেতিয়াহ'লে তুমি ষ্টপ যদি দিছা তেতিয়াহ'লে তুমি উইক মানে তোমাৰ একচুৱেলি মাইণ্ডটো উইক তুমি কনফিডেণ্টলি কাৰণ তুমি 11 সায়েন্স পঢ়িছা আৰু মেথছ তাতে মেথমেটিক্স গতিকে টান বুলি প্ৰায় এৰি দিলে নহ'ব মানে তোমালোকক বাৰে প্ৰতি মই এইটো কথা কৈছোঁ যে টান বুলি এৰি নিদিবা তোমালোকে জেদি হোৱা মানে চেলেঞ্জ কৰা যে মই কেলে নোৱাৰিম মানে আৰু যদি কিবা মানে ধৰা কমপ্লিকেটেড লাগিছে বা কিবা বুজা নাই তোমালোকে মোক মেছেজ কৰিব পাৰা হোৱাটছএপত মেছেজ কৰা যে এইডোখৰ যে মাজৰ এই কথাটো কৈছিলে মানে কি আছিলে সেইটো মোক সুধিব পাৰা যদি এতিয়াও তোমালোকৰ ধৰা কিছুমানৰ খেলিমেলি হৈ আছে আকৌ প্ৰথমবাৰ চোৱা ভিডিঅ'টো আকৌ ৰিউইন কৰি চোৱা আগলৈ কৰি চোৱা টেনশ্যন ল'ব নালাগে মানে ভয় খাব নালাগে যে ইমান টান বস্তু আহিছেনে একো টান নহয় ফ্ৰেংকলি যদি কওঁ সঁচা কথা ক'বলৈ গ'লে টান নহয় যদি টান হৈ বুলি এৰি দিয়া তেতিয়াহে তোমালোকৰ টান যদি টান বুলি পেলাই যে নাই এইটো টান অকণমান টান মই আৰু ট্ৰাই কৰোঁ পাৰিম তেতিয়া তোমালোকৰ মানে এটেম্পটো যেতিয়া তোমালোকে পজিটিভলি ল'বা যে এইটো মই কৰি চাওঁ মই ইয়াক উলিয়াব পাৰিমেই 80% তোমালোকে প্ৰব্লেমটো ছল্ভ কৰিলা বুলি ধৰি লোৱা এই 20% যে 20%বোৰ তোমালোকে এনেকৈ 5 6 7 এইবোৰ কেঞ্চেল কৰি পেলাই কৰিলে ওলাই যাব মানে মাইণ্ডটোৰ ওপৰত মানে মই এইটো কথা কৈছোঁ নিজৰ মনটোৰ ওপৰত কথা আছে যদি তোমালোকে নোৱাৰা বুলি ভাবা তাতে তোমালোকৰ টান হৈ গৈ থাকিব যদি পাৰিম বুলি ভাবা তেতিয়া প্ৰব্লেমটোৰ যিটো টান তাৰে 80% তুমি ইজি পাই যাবা আৰু বহুত কোৱা হৈছে মানে মটিভেশ্যন গতিকে পাই থাকিবা এনেকুৱা মটিভেশ্যন পাই থাকিবা পিছত আমাৰ পিছত সদায় দিনৰ কাৰণে যদি তোমালোকে লিংক হৈ থাকা আমাৰ লগত যদি থাকাই জইন হয় তেতিয়াও তোমালোকে এইবোৰ মটিভেশ্যন পাই থাকিবা এতিয়া চাবা এতিয়া জাষ্ট এটা কোএফিচিয়েন্ট উলিয়াব দিয়া নাই হা ইয়াৰ পিছৰ যিটো কুৱেশ্যন মানে এইটো একদম ইজি কৈছে যে ৰাইট অকণমান টানটো আগতে কৰি ল'লা এতিয়া ইজিটো কৰা ৰাইট দ্য জেনেৰেল টাৰ্ম ইন দ্য expansion of কি দিছে এইটো x square minus y to the power 6 এইটো তোমাৰ এটা এক্সপানশন দিছে ইয়াৰ খালি জেনেৰেল টাৰ্ম এক্সপানশনটো লিখিব লাগে ইয়াৰ কাৰণে জেনেৰেল টাৰ্ম এক্সপানশনটো লিখিব লাগে এটা জেনেৰেল টাৰ্ম এক্সপানশনটো তোমালোকে জানা যে t r plus 1 is equal to ncr x to the power n minus r y to the power r ইয়াতে খালি x নাই খালি ইয়াত x square আছে লিখিবা here x is equal to x square তাৰমানে ইয়াত আমি এইটো আছিলে কাৰ কাৰণে জেনেৰেল টাৰ্ম এক্সপানশন x plus y to the power n যদি এইটো থাকে তেতিয়াহ'লে জেনেৰেল টাৰ্ম এক্সপানশন এইটো এতিয়া x নাই x ঠাইত x square আছে গতিকে x square y নাই y ঠাইত যেনিবা কিমান আছে y ঠাইত minus y আছে সেইটোৱে কথা এতিয়া t r plus 1 to r plus 1 হ'ব আৰু কাৰণ তোমালোকক কৈ দিয়া নাই যে আমুক টাৰ্মটো উলিওৱা একো কোৱা নাই অকল জাষ্ট জেনেৰেল টাৰ্ম এক্সপানশনটো লিখিব কৈছে এইটো এক্সপ্ৰেছনৰ কাৰণে গতিকে t r plus 1 ncr n ৰ ভ্যালু কিমান দিয়া আছে 6 cr x দিয়া আছে নে x দিয়া নাই x স্কয়াৰ দিয়া আছে গতিকে x স্কয়াৰ টু দি পাৱাৰ n minus r মানে 6 minus r y নাই minus y আছে y টু দি পাৱাৰ r হৈ গ'ল এতিয়া এইটোতো আৰু বেলেগকৈ একো কৰিব নালাগে এটা কাম কৰা এইটো অকণমান আৰু সিম্পলিফাই কৰি দিব পাৰা আৰু হৈ গ'ল 6cr এইটো চোৱা এনেকুৱা আছে x স্কয়াৰ 6 minus r আল্টিমেটলি এইটো আৰু এইটো মাল্টিপ্লাই কৰি দিব পাৰা তোমালোকে মানে x টু দি পাৱাৰ 12 minus 2r এনেকৈ লিখিলেও কথাটো একেটাই হয় ইনটু এটা কাম কৰা এইটো y টু দি পাৱাৰ r কৰি দিয়া আৰু এইটো y লগত যেহেতু -1 টা মাল্টিপ্লাই হৈ আছে -1 টু দি পাৱাৰ r কৰি দিয়া এইটো একেটাই কথা আৰু এইটো এনেকৈ ৰাখিলেও হৈ যায় কিন্তু তোমালোকৰ এইটো এনেকৈ কৰি দিলে লাষ্ট এক্সপানশনটো ভাল হয় 6cr x টু দি পাৱাৰ এইটো কি কৰিলা 12 minus r কৰি দিলা -1 টো এইটো বেলেগকৈ উলিয়াই দিলা মানে -1 টু দি পাৱাৰ r মানে ইয়াৰ মিনিংটো এইটো নহয় জানো -1 টু দি পাৱাৰ r ইনটু y টু দি পাৱাৰ গতিকে এইটোকে তোমালোকে ইয়াতে ব্ৰেক কৰি লিখি দিলা আৰু হৈ গ'ল অকল মানে এইটো কৈ দিয়া নাই নহয় বোলে আমুক টাৰ্মটো লাগে বোলে 5 নম্বৰ টাৰ্মটো লাগে 4 নম্বৰ টাৰ্মটো লাগে একো কোৱা নাই অকল জাষ্ট জেনেৰেল টাৰ্ম ফৰ্মুলাটো লিখিব কৈছে সেইটো কাৰণে r ভ্যালু আমি r ৰাখি দিলো আৰু নেক্সটটো কৰা একেই হা কোৱেশ্চনটো একেই জেনেৰেল টাৰ্ম এক্সপ্ৰেছন লিখিব লাগে x স্কয়াৰ yx টু দি পাৱাৰ 12 আৰু ইয়াত x not equal to 0 বুলি দিছে কণ্ডিশ্যন দিয়া আছে একো নাই
ইয়াতে তোমাৰ x দিয়া না x ৰ ভ্যালু কিমান আছে এটা লিখি লবা x স্কয়াৰ হিয়াৰ x = x স্কয়াৰ তাৰ পিছতে y নাই ন y ঠাইত -yx আছে গতিকে y ঠাইত y থাকক হাতি থাকক ঘোৰা থাকক আমাৰ কোনো মতলব নাই যি থাকে আমি হেতু চাই প্লে ইয়াত পাতি দিলে হল একো কথা নাই মেইন ফৰ্মুলাটো কি tr+1 = ncr x⁻n - r * y⁻r এটো হল জেনাৰেল টাৰ্মটো মেইন ফৰ্মুলাটো n ৰ ভ্যালু ইয়াত কিমান 12 গতিকে n ৰ ভ্যালু 12 পাই দিলো c r ৰ ভ্যালুটো r এ থাকিব আমাক কৈ দিয়া নাই নহয় আমুক টাৰ্মটো লাগে গতিকে r ৰ ভ্যালু r এ থাকিলে x নাই খালি ইয়াতে x স্কয়াৰ আহিব n মানে 12 - r y আছে নে -yx আছে -yx আছে y ঠাইত গতিকে ইয়াতে আহিব টু দি পাৱাৰ এটো আকৌ আমি অকমান ধুনিয়াকে যদি লিখি দিও যদি ধুনিয়াকে কৰি দিও তেতিয়া হলে এটো হ'ব 12cr এটো অফাইন নিচিনা কৰি আছে x স্কয়াৰ তো এটো ব্ৰেক হৈ গলে 24 2r তাৰ পিছত ইনটু এটো -1 টু দি পাৱাৰ r কৈ দিয়া y টু দি পাৱাৰ r কৈ দিয়া x টু দি পাৱাৰ r কৈ দিয়া কেলে -yx টু দি পাৱাৰ r যদি থাকে এটো -1 টু দি পাৱাৰ r লিখিব পাৰা y টু দি পাৱাৰ r লিখিব পাৰা x টু দি পাৱাৰ r লিখিব পাৰা মানে কেলে আকৌ মই কৰিছো নেকি চোৱা যদি বলে x y টু দি পাৱাৰ কিউব আছে তাৰমানে তোমালকে x কিউব ইনটু y কিউব এনেকৈ লিখিব পাৰা ন এটো কাৰণে এটো এনেকৈ লিখিলা এটা কাম কৰা x থকা x বেস থকা আৰু এটা আছে ন x 24 - 2r 24 টু দি পাৱাৰ সৰি x টু দি পাৱাৰ 24 - 2r ইনটু x স্কয়াৰ মানে এটো আৰু এটো x দুইটাতে আছে গতিকে সেম বেস গতিকে আৰু এটা স্টেপ আমি কৰি দিওঁচোন কি হ'ব 12cr x টু দি পাৱাৰ 24 - 2r আৰু x ৰ লগত এটো চোৱা 2 আছে তাৰমানে এটো আমি প্লাস কৰি দিব পাৰোঁ +2 কৰি দিব পাৰোঁ কাৰণ সেম বেস হলে বেস যদি সেম হয় মানে এইটা যদি বেস সেম হয় পাৱাৰবোৰ প্লাস হয় তাৰমানে ধৰা x স্কয়াৰ ইনটু x টু দি পাৱাৰ -1 যদি থাকে তাৰমানে এটো x2 - 1 এনেকৈ কৰি নিদিয়া জানো বা তোমাৰ বলে এটো -1 নে 1 আছে তেতিয়াহলে 2 + 1 কৰি দিবা গতিকে ইয়াত সেম বেস আছে x আৰু x গতিকে 24 - 2r প্লাস এটো সৰি এটো r হে এটো 2 নহয় ন এটো r ঠিক আছে ইনটু তাৰ পিছত কি থাকিলে -1 টু দি পাৱাৰ r আৰু y টু দি পাৱাৰ r ইনটু -1 টু দি পাৱাৰ r এটোকে 12cr এটো x টু দি পাৱাৰ 24 - 2r প্লাস r তাৰমানে এটো -r হৈ যাব ইনটু y টু দি পাৱাৰ r -1 টু দি পাৱাৰ r এটো হল লাষ্ট এক্সপ্ৰেছন 12cr x টু দি পাৱাৰ 24 - r -1 টু দি পাৱাৰ r ইনটু y টু দি পাৱাৰ গতিকে এটো হল জেনাৰেল টাৰ্ম এক্সপেনশন অকনে অলপ ব্ৰেক কৰি দিলো আৰু এটো কথা নাই এতিয়া এটা কাম কৰা সবতকে ইজি কোৱেশ্চনটো এতিয়া কৰা মানে তোমালকে সবতকে টান কোৱেশ্চনবোৰ কৰি আহিলা এতিয়া অলপ ইজি কোৱেশ্চনবোৰ কৰা find the fourth term এতিয়া তোমালকে মনটো ভাল লাগিছে এতিয়া মেইন কোৱেশ্চনটো পাইছো find the fourth term in the expansion of x minus 2y to the power 12 x minus 2y to the power 12 as it expansion tar fourth term to lage এতিয়া তোমালকে আইডিয়া কৰিব পাৰিবা যেহেতু fourth term বুলি কৈছে মানে fourth term কলে r ভ্যালু এটা কম হ'ব ন r ভ্যালু তোমালকে কি পাতিব লাগিব 3 বুঝাইছানে কথাটো r ভ্যালু তোমালকে 3 পাতিব লাগিব তেতিয়া তোমালকে fourth term পাবা মেইন কথাটো হেতুৱে we know tr+1 is equal to ncr x to the power n minus r into y to the power r খালি ইয়াতে x আছে নেকি x তো x আছে ইয়াত x তো x আছে গতিকে এক কথা নাই y ভ্যালুটো -2y পাতিব লাগিব ঠিক আছে এতিয়া r ভ্যালু কি পাতিবা here r is equal to 3 বুলি লিখি লোৱা কাৰণ তোমালকে এটো গম পালা 4 নম্বৰ টাৰ্মটো লিয়াব লাগে এই এক্সপ্ৰেছনটো এক্সপানশন যেতিয়া কৰিবা ইয়াৰ 4 নম্বৰ টাৰ্মটো কি হ'ব আমি ডাইৰেক্ট কৈ দিব পাৰিম কেনেকে আমি গম পাওঁ যে আগতে কৈ আহিলো যদি 4 নম্বৰ টাৰ্মৰ কথা কৈছে তাৰমানে r ভ্যালু আমি 3 ললেহে 4 নম্বৰ টাৰ্মটো লাভ তাৰমানে এটা r ভ্যালু তোমালকে কি পাতিবা 3 n ৰ ভ্যালু কিমান 12 c 3 x তো x এ আছে 12 - 3 into y ভ্যালু কিমান আছে y ভ্যালু আছে -2y to the power r to 3 গতিকে এটো হল তোমাৰ এটো কৰিব লাগিব আৰু এটা কৰিলে কি ওলাব fourth term টো ওলাব এক্সপানশনটো fourth term টো ওলাব এটো 12c3 x to the power এটো মই কৰি চাও এটা স্টেপ 12c3 x to the power এটো হল তোমাৰ 15 into -2y কি মানে -2 কিউব into y কিউব এনেকৈ পাতিব পাৰো এটা 12c3 ভ্যালুটো কিমান হ'ব কৈছো আছো মইতো ডাইৰেক্ট কৈ দিও তেতিয়া তোমালকে কৈ চাবা 12c3 ইয়াৰ ভ্যালুটো পাবা তোমালকে 220
1233 ইয়াৰ ভ্যালুটো পাবা 220 তাৰ পিছতে ইয়াতে কি থাকিলে 12 minus 3 12 minus 12 minus 3 এটো হলে হেৰি হ'ব ন 9 হ'ব কি ভুল কৈছো মানে হেইটোৱে মানে কৈ থাকোতে পুৰা কৈ থাকোতেও মাজতে ভুল হৈ গৈছে দেখিছানে গতিকে হেতু কাৰণে বহুত কেয়াৰফুল হ'ব লাগিব নেক্সট হেতু কাৰণে মানে এবাৰ কৰিলেও যে আনসাৰটো এবাৰ তোমালকে ৰিভিউ কৰিব লাগে মানে এতিয়া মানে কবাত যদি মিস্টেক তোমালকে এনেকুৱা হয় পেইনটোৱে তোমালকৰ ঠিকে কৰি থাকে মানে ব্ৰেইনটোৱে তোমাক ঠিকে কৰি থাকে কিন্তু তোমাৰ হাতখনে কেতিয়াবা খেলিমেলি কৰি দিয়ে হাত আৰু ব্ৰেইনৰ মানে যেটো কম্বিনেশ্যন ব্ৰেইনটোৱে তোমাক কৈ দিব ঠিক আছে এটো তোমাৰ 9 পাতিবা কিন্তু তোমাৰ হাতখনে কিবা বেলেগ পাতি দিব এনেকুৱা ধৰণৰ হৈ যায় মানে গতিকে এটো হল -2 কিউব -2 কিউব -2 কিউব মানে -8 into y কিউব যদি কৰা তেতিয়াহলে তোমালকে কি হ'ব -1760 x to the power 9 y কিউব এটো হৈ গল কি তোমালকৰ এই যোনটো এক্সপ্ৰেছন দিছিলে ইয়াৰ 4 নম্বৰ টাৰ্মটো 4 নম্বৰ গোটেই টাৰ্মটো হল এটো হয়তো তোমালকক এটো কোৱেশ্চন মডিফাই কৰি এনেকৈ দিলেহেঁতেন যে what find the coefficient of x to the power 9 in এটো দিলেহেঁতেন find the coefficient of x to the power 9 in x minus 2y to the power 12 তোমালকে চালাহেঁতেন x to the power 9 আহিবলৈ হলে তেতিয়াহলে তোমালকে y এর ভ্যালু ডেফিনেটলি আকৌ 3 ল'ব লাগিব আলটিমেটলি কথাটো একেটাই ইয়াত তোমালকক একো কোএফিচিয়েন্ট লিখিব দিয়া নাই অকমান ইজিকে দিছে ডাইৰেক্ট টাৰ্মটো লিখিব দিছে গতিকে ইয়াৰ পিছত তোমালকে এটা হোমৱৰ্ক লোৱা তো হোমৱৰ্ক ললে তোমালকে এটো শেষ হৈ যাব আৰু টেনচন ল'ব নালাগে find the 13th একদম মানে ভালকে কৰিব লাগিব হা মনোযোগ দি 13 term in the expansion of 9x minus 1 by 3 root x 3 root x to the power 18 where x not equal to 0 এটো তোমালকক দিছে find the 13th term in the expansion of এটো এটা এক্সপানশন দিয়া আছে ইয়াৰে তোমাৰ 13 নম্বৰ যেটো টার্ম সেই টার্মটো উলিয়াব কৈছে গতিকে ইয়াৰে তোমালকে r ভ্যালু কিমান পাতিবা 13 নম্বৰ টার্মৰ কাৰণে r ভ্যালু 12 পাতিব লাগিব হয় নহয় তাপা x ভ্যালু কি আছে 9x y ভ্যালু কিমান আছে -1/3 root x গতিকে জেনেকে আছে এটো পাতি দিবা আৰু যেটো উলাইগে হেতু কৈ পেলাই মোক দেখাবা ওকে ঠিক আছে দিয়া